নমস্কাৰ। এটি স্বৰচিত কবিতা পাঠ কৰাৰ প্ৰয়াস কৰা হৈছে। কবিতাৰ শিৰোনাম পেহেলগাম। বাকৰুদ্ধ স্থবিৰ এক পৰিভ্ৰমী পক্ষী মই, নৈসৰ্গিক প্ৰকৃতিৰ মোহত পোত যোৱা সদ্যস্নাতা নৱ প্ৰকৃতি মই। উশাহবিহীন মোৰ নাম নিশ্বাস, সেউজৰ কোলাত শুই পৰা উশাহৰ বন্ধু। পেহেলগাম, তোমাৰ বুকুত এতিয়া মাথো নিশ্বাস। ধুমুহাৰ আগজাননী নাছিল অ পেহেলগাম, ধুমুহাৰ আগজাননী নাছিল। এক মৃদু মধুৰ গুঞ্জন কঢ়িয়াইছিলা তুমি, হাত বাউল দিছিলা, সেউজীয়াখিনি বিৰাবলৈ তুমি ৰৈ আছিলা। এবাৰলৈও তুমি ইংগিত নিদিলা অ পেহেলগাম, এবাৰলৈও তুমি নকলা নাহিবা পথিক নাহিবা, তোমাৰ ৰক্তেৰে মোৰ বুকু ৰঞ্জিত নকৰিবা। মোৰ সন্তান পিশাচৰ ৰূপত থিয় হৈ আছে, প্ৰশ্নৰ উত্তৰ দিয়ে গোলা বাৰুদেৰে। তুমি উভতি যোৱা পথিক অহাৰ বাটেৰে। তুমি জানানে পেহেলগাম, মোৰ উশাহৰ বয়স মাথো এসপ্তাহ। কল্পনাৰ পৰিধিত বন্দী আমি দুয়ো উশাহ নিশাহ। আমি যে কথা পাতিছিলোঁ, কণ কণ পাখি গজিব আমাৰ, আকাশ ভ্ৰমিব পৰাকৈ ডেউকা হ'ব, দুচকুৰ পতাই সপোন আঁকিব, ঠন ধৰি উৰা মাৰিব। এতিয়া বাকৰুদ্ধ স্থবিৰ এক পথিক মই, তোমাৰ কোমল মাটিৰ স্পৰ্শ মোৰ দেহত, কাষত আছে মোৰ উশাহ, এক নিস্পন্দন উশাহ, যাক মই চিনি নাপাওঁ, যাৰ কথা কোনো দিন ভবা নাছিলোঁ। সেই উশাহে মোক জোকাই আছে, মোলৈ চাই আছে, নিষ্পলক নেত্ৰ, ভাষা নাই, কপা নাই ওঠ, প্ৰেমাকুল যদিও বা মই। কৰ্ণপটহত এটাই শব্দ, আতাহ মই পৰা নাই, কান্দোনত ভাগি পৰা নাই, কেৱল চাই আছো ধুমুহাত বাগৰি পৰা গছবোৰ। তোমাৰ বুকুত উৰি ফুৰা শব্দকেইটা অতি চিনাকি, অতি চিনাকি সেই শব্দ। ঘৰত কাম কৰিবলৈ অহা বাইৰ মুখত শুনা, শুনি শুনি মুখস্থ হোৱা সেইকেইটা শব্দ। লা ইলাহা ইল্লাল্লাহ মুহাম্মাদুৰ ৰাসূলুল্লাহ, মুহাম্মাদুৰ ৰাসূলুল্লাহ। ধন্যবাদ।